নমস্কাৰ। নাৰী আৰু পুৰুষৰ কাম উত্তেজনা বঢ়াৰ স্থানবোৰ কি কি? আমি এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোকক এই কথাখিনি জানিবলৈ সুবিধাটো দিব। পুৰুষতকৈ নাৰীৰ যৌন উত্তেজনা বেছি যদিও লজ্জা আৰু গুণ বিশিষ্ট হোৱাৰ বাবে নাৰীয়ে সহজতে পুৰুষৰ লগত দেহ মিলন কৰিবলৈ সাজু নহয়। গতিকে পুৰুষে মিলনযোগ্য কৰিবলগীয়া হয়। তেনে কৰিবলৈ নানা উপায়েৰে নাৰীক উত্তেজিত কৰিব লাগে। নাৰীৰ যৌন উত্তেজনা কৰি মিলনৰ বৰ্তি হ'বলৈ উভয়ৰে চৰম পুলক লাভ কৰিবলৈ কি কি কৰিব লাগে আজি আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে আলোচনা কৰিম। চৰম পুলক লাভ কৰাই হ'ল দাম্পত্য জীৱনৰ বৈশিষ্ট্য। গতিকে প্ৰতিদিনেই দেহ মিলনৰ বাবে সাজু হোৱাৰ আগতেই শৃংখলাবদ্ধভাৱে কিছুমান নিয়ম পালন কৰাটো দৰকাৰ। দেহ মিলনৰ সময়ত সততা আৰু ধৈৰ্যৰ প্ৰয়োজন। নাৰীৰ জড়তা স্তন আৰু স্তনৰ আগভাগ, গল বা ডিঙি, নাভিৰ চাৰিওফাল, কামাণ্ডি, ভগাচকোৰ আৰু যোনিদেশ, 2 ভগোষ্ক, আঁঠুৰ তলৰ কোমৰ মাংসবিশেষ, ভৰিৰ বুঢ়া আঙুলিৰ আগভাগ, টাপিনা এই স্থানবোৰক পুৰুষে স্পৰ্শ কৰাৰ লগে লগে নাৰীৰ কাম উত্তেজনা বাঢ়ে। উল্লেখযোগ্য যে আটাইবোৰ স্থানৰ ভিতৰত স্তন, ওঠ, গাল, নাভি আৰু যোনিদেশ অতি গুৰুত্বপূৰ্ণ অংগ। এই স্থানত স্পৰ্শ কৰাৰ মাত্ৰেই যৌন উত্তেজনা বাঢ়ে। যদি এই স্থানত পুৰুষে চুম্বন কৰে তেতিয়া অতি সোনকালে নাৰীয়ে দেহ মিলনৰ বাবে ইচ্ছুক হয়, তাত কোনো সন্দেহ নাই। এতিয়া আমি জানি লওঁ আহক পুৰুষৰ কাম উত্তেজনাৰ স্থানবোৰ। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে পলম নকৰিব। আৰু আমাৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বেলটো অল কৰি ল'ব। তেতিয়া আমাৰ সদায় আহিবলগীয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সদায় উপভোগ কৰিব পাৰিব। পুৰুষৰ কাম উত্তেজনাৰ স্থানবোৰ হ'ল মূৰ, কপাল, গাল, ওঠ, কান্ধ, বুকু, গল, নাভিদেশ, পুলিংগ, অণ্ডকোষ, টাপিনা, আঁঠুৰ তলৰ অংশ, ভৰিৰ তলুৱা, ভৰিৰ বুঢ়া আঙুলি। উল্লেখযোগ্য যে এই স্থানবোৰক নাৰীয়ে স্পৰ্শ কৰিলেই পুৰুষে তৎক্ষণাত যৌন উত্তেজিত হৈ পৰে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি এই বিষয়ে আপোনালোকে আৰু বহলকৈ জানিব বিচাৰে তেনেহ'লে মোক আপোনালোকে তলত কমেণ্ট কৰি জনাব পাৰে। মই ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ কাৰণে লৈ আহিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।